জয় হিন্দ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। তো যিকেইজনে অসম পুলিচৰ কাট অফ লিষ্টত নাম অহা নাই, যিসকলে ফিজিকেলত কোৱালিফাই কৰিছিলে ঠিকে, কিন্তু কাট অফ লিষ্টত নাম অহা নাই, তেওঁলোকৰ কাৰণে বহুতে ভাল খবৰ। আপোনালোকে টেনশ্যন ল'ব নালাগে। আপোনালোকে ভালদৰে এইকেইদিনত আপোনালোকে ভালদৰে চেষ্টা কৰি থাকক, কাৰণ আপোনালোকৰ কাৰণে খুব সোনকালে ভেকেঞ্চি ওলাব। আপোনালোকে টেনশ্যন কৰিব নালাগে, জাষ্ট ভালদৰে কষ্ট কৰক। এইবাৰ সাকসেস হোৱা নাই এইটো নহয় যে এইবাৰ সাকসেস হোৱা নাই, এবাৰ বাদ দিছোঁ, তেনেকুৱা নহয়। আপোনালোকে আৰু কেইটামান দিন কষ্ট কৰক, কেইটামান দিন মাজতে কষ্ট কৰক, নতুনকৈ আকৌ ভেকেঞ্চি ওলাব। আপোনালোকে টেনশ্যন কৰিব নালাগে। আপোনালোকে নিশ্চয় লিষ্টটো দেখিছে, তো তাৰ কাৰণে আপোনালোকে চেষ্টা কৰি থাকক, হাৰ নামানিব। আৰু যিকেইজনৰ অসম পুলিচত এইবাৰ কাট অফ লিষ্টত নাম আহিছে, তেওঁলোকৰ কাৰণে কৈছোঁ যে আপোনালোকৰ মাজত বহুতে এনেকুৱা আছে যে নাম আহিলেহে পঢ়িম বুলি যিসকলে ভাবি আছিলে, তো আপোনালোকে এইকেইদিনৰ ভিতৰতে কম সময়ৰ ভিতৰতে কেনেকৈ চিলেবাছখিনি কমপ্লিট কৰিব পাৰি, ইয়াৰ ওপৰতে খুব সোনকালে ভিডিঅ' দিম। আপোনালোকে পৰহি মানে পাই যাব ভিডিঅ'টো। তো যদি ভিডিঅ'টো আপোনালোকে পাব বিচাৰে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আগন্তুক নতুন নতুন ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে। আজিৰ ভিডিঅ'টো এইখিনিলৈকে আছিলে। জয় হিন্দ।